আজি ৰাতিপুৱা সোনকালে উঠিছোঁ। বহুত কাম আছে, লগতে ডিউটিও আছে। একদম সোনকালে উঠি সকলোখিনি যোগাৰ কৰি লৈছোঁ ৰান্ধিবলৈ। এয়া একদম ৰাতিপুৱাই আৰু আজি মানে ঢেকীয়া আৰু আলু। ঢেকীয়াখিনি মই ৰাতিয়ে সেইকাৰণে কাটি কৰি একদম পানীত তিয়াই থৈ দিছোঁ ধুনীয়াকৈ, আৰু ধুনীয়া সতেজ হৈ আছে। তাৰপিছত এইফালে দাইল, লগত আলু ডাঙৰ ডাঙৰকৈ কাটি দিছোঁ, আৰু এয়া জিকা কাটি থৈছোঁ দাইলত দিবলৈ কাৰণে। আৰু দাইলত এনেকৈ জিকা দিলে ধুনীয়া লাগে খাবলৈ, কিন্তু বইল কৰোঁতে যদি দি দিওঁ বেছিকৈ সিজি যাবগৈ। সেইকাৰণে মই বইল কৰোঁতে নাই দিয়া, আলুখিনি দিছোঁ। যেতিয়া তেল মাৰিম তেতিয়াহে জিকাখিনি অকণমান তেলত ফ্ৰাই কৰি তাৰপিছতে দাইলখিনি ৰান্ধিম। আৰু এয়া আজি মানে কি হ'ল, হুইচেলটো মাৰা নাছিলে, পানীখিনি বেলেগ ফালে ওলাই গৈ আছিলে। সেইকাৰণে এখন একেবাৰে খুলি দিলোঁ, দি পেলাই আকৌ ভালকৈ এইখিনি উতলিবলৈ দিছোঁ তেনেকৈ। তাৰপিছত এইফালে আকৌ অকণমান চাহ বহাই দিছোঁ, লাল চাহ অকণমান ৰাতিপুৱাৰ। তাৰপিছত ইয়াতে ঢাকোনখন আকৌ এনেকৈ মাৰি দিলোঁ। এতিয়া যেনিবা আকৌ হুইচেলটো বাজিলে, 3টা হুইচেল মাৰি ধুনীয়াকৈ এইখিনি নমাই থ'লোঁ। তাৰপিছত এইফালে আকৌ এয়া ঢেকীয়া আৰু আলু ভাজিখিনি প্ৰায় হৈ গৈছে বুলি ক'ব পাৰি। আৰু বস্তুখিনি সঁচাকৈ ৰান্ধি থাকোঁতে বা খাওঁতেতো বেছি সময় নালাগেই মানুহৰ, নহয়নে? কিন্তু ৰান্ধিলেও ৰন্ধাখিনি দেখাৰ পিছত এনেকুৱা লাগে ইমান কমকৈ ৰান্ধিলোঁ। পিছত আকৌ যেতিয়া মানে কামখিনি কৰি থাকোঁ, যোগাৰ কৰি থাকোঁ, বহুত সময় মানে গুচি যায়, গমেই নাপাওঁ। আৰু এয়া জিকা, আলু আৰু বিলাহী, চয়াবিন দি এখন ৰান্ধিছোঁ চব্জি। তাৰপিছতে এইফালে ঢেকীয়া ভাজিখিনি হৈ গৈছে, আৰু এয়া চব্জিখিনিও আনফালে বহাই দিছোঁ। দাইলখিনি বইল কৰি লোৱা হৈ গৈছে। এতিয়া এইখিনি তেল মাৰিবলৈ লৈছোঁ, আৰু এতিয়া এয়া প্ৰথমতে জিকাখিনি অকণমান ফ্ৰাই কৰি লৈছোঁ এনেকৈ, নহ'লে জিকাখিনি বহুত বেছি সিজি যায়গৈ। আৰু দাইলখিনি তেল মৰাৰ পিছত যদি দেৰিকৈ জিকাখিনি দিওঁ তেতিয়াহ'লে মানে খাবলৈ মানে বইলৰ নিচিনা গোন্ধ এটাহে, ভাল নালাগে। সেইকাৰণে অকণমান ভাজি লৈছোঁ। আৰু এনেকৈ যদি খোৱা নাই আপোনালোকে জিকা, তেনেকৈ খাবচোন, ভাল লাগে। অকণমান ভাজি ল'লোঁ। এতিয়া দাইলখিনি দি ধুনীয়াকৈ ইয়াতে অকণমান পানী দি পেলাই এটা জোখত ধুনীয়াকৈ বনাম। আৰু এয়া চব্জিখিনি হৈ গৈছে প্ৰায়। এতিয়া ইয়াতে দাইলখিনি আৰু অলপমান পানী দি দিছোঁ, পানী কমিছে, গতিকে অকণমান পানী দি দিছোঁ। তাৰপিছতে এইফালে আকৌ ৰাতিয়ে ভেবেলী লতাৰ পাত কেইটামান বাছি থৈছিলোঁ, আৰু নৰসিংহৰ পাত আনিলোঁ অলপ, আনি লগতে ধুই পখালি বুট আছিলে, কেঁচা বুট দি এইখিনি ভাবিছোঁ আজি পকৰি বনাম। এনেই কিন্তু নৰসিংহ আৰু ভেবেলী লতা তৰকাৰী, জ্বলা তৰকাৰী খাবলৈ বহুত ভাল লাগে, শৰীৰৰ কাৰণেও ভাল, আমাৰ বহুত খাই থাকিব লাগে মাজে মাজে। আজি মই ভাবিলোঁ পকৰি বনাম। সেইকাৰণে ধুনীয়াকৈ এইখিনি প্ৰথমতে মিক্সাৰত একদম পেষ্ট এটা বনাই ল'লোঁ। নহৰু চহৰু দি দিছোঁ বাৰু, চব বুট দিছোঁ, জ্বলা ইমান দিয়া নাই। কেঁচা বুটৰ সৈতে এনেকৈ বেচন দি পেলাই ধুনীয়াকৈ পকৰি বনাম। আপোনালোকে এনেকৈ পকৰি খাই পাইছেনে বাৰু? নৰসিংহ আৰু ভেবেলী লতাৰ খুব ধুনীয়া লাগে, আৰু গোন্ধটো ইমান ধুনীয়া লাগে চাবচোন। খাবলৈ পকৰিটো ধুনীয়া হয়। গতিকে যদি খাই পোৱা নাই নৰসিংহ আৰু ভেবেলী লতাৰ এনেকৈ পকৰি, কেতিয়াবা খাই চাব। আৰু তৰকাৰী বনাইও খাব পাৰে বিভিন্ন ধৰণে। একদম তৰকাৰী মানে কি, অকণমান মেডিচিন টাইপো একদম জুপজুপীয়া কৰি ৰান্ধি খাব পাৰে। তেনেকৈ ৰান্ধিলেও মানে ঔষধৰ নিচিনা কাম কৰে আৰু বহুত ভাল হয়। তাৰপিছতে এয়া চব্জিখিনি এইফালে ৰান্ধি হৈছে আৰু প্ৰায় অৱস্থা, আৰু ধুনীয়াকৈ অকণমান মানে ঘৰত আজি আলহী অহাৰ কথা আছে, সেইটো কাৰণে ধুমধামকৈ এইখিনি ৰান্ধিছোঁ। আৰু আলহী আহিব বুলি আচলতে আগতেই গম নাপালোঁ, সেইকাৰণে ঘৰত যিখিনি আছিলে পাচলি তাৰে সৈতে যিমানখিনি মিলাবলৈ চেষ্টা কৰিছোঁ। কাৰণ বহুত দেৰিকৈ গম পালোঁ ৰাতি, সেইকাৰণে এতিয়া ৰাতিপুৱা সময়ত ইমান সোনকালে ক'ত কি পাম, তাতে মোৰ আকৌ ডিউটিও আছে, ধুমধামকৈ এইখিনি ৰান্ধি কৰি থৈ যাব লাগিব। গতিকে সেনেকৈ কৰিলোঁ। ৰাতিপুৱা 6টা-5টা বজাতেনো ক'ত কি পাম, নহয়নে? গতিকে একদম এইখিনিকে মই ধুনীয়াকৈ ৰান্ধিবলৈ চেষ্টা কৰিছোঁ। কেনেকুৱা হয় কি হয় বাৰু নাজানো, হয়তো ভালেই হ'ব খাবলৈ। আৰু গতিকে এতিয়া পকৰিখিনি বনাই লওঁ। ইফালে 8টা বাজু হৈছে, আৰু মানে 8টা বাজিছে ধুমধাম, আকৌ ডিউটি ওলাবও লাগিব। আৰু এয়া পকৰিকেইটা বনাই আছোঁ। পকৰিও নিচিনা হৈছে, মালপোৱা নিচিনাও হৈছে, ধুনীয়া লাগে আৰু এনেকৈ খাবলৈ। চাহৰ লগতো খাব পাৰি, ভাতৰ লগতো খাব পাৰি, যেনেকৈ খাব ইচ্ছা কৰে। আৰু ধুনীয়াকৈ অকণমান চচ লৈ, জ্বলা বা টমেট' চচ লৈও খাব পাৰি। মই আকৌ মালপোৱা হওক বা পকৰি হওক, চাহতকৈ মানে চচৰ লগত খাই বেছি ভাল পাওঁ। আৰু এইফালে দেখিছেনে, সকলোখিনি ৰান্ধি কৰি ৰেডি হৈ গ'ল। এয়া ঢেকীয়াৰ ভাজি, এয়া নৰসিংহ ভেবেলী লতাৰ পকৰি, আৰু
এইফালে দাইল জিকা আৰু আলু দি পেলাই ধুনীয়াকৈ ৰান্ধিছোঁ। গতিকে ইমানেই আছিলে বাৰু আজিৰ ভিডিঅ'টো। যিখিনি কাম কৰিলোঁ সকলোখিনি নিজেই অকলেই কৰিব লগা হ'ল বাৰু। তেনেকৈ বিশেষ সহায় কৰি দিওঁতা নাই ৰন্ধা বঢ়াৰ ক্ষেত্ৰত, সকলোখিনি মই অকলেই কৰিলোঁ। আৰু এয়া ৰান্ধি কৰি হৈ গ'ল। তাৰপিছতে ঘৰতে যদি থাকিলোঁহেঁতেন তেতিয়া বাৰু কথা নাই, লাহে ধীৰে একদম আৰু বেছিহে ৰান্ধিব পাৰিলোঁহেঁতেন, কিন্তু আজি মানে বেছি দৌৰা-দৌৰি হৈছে আৰু কেনেকুৱা বা হয় সেইকাৰণে নাজানো, দৌৰা-দৌৰিকৈ ৰান্ধিছোঁ। তাৰপিছত নিজেও খাই বৈ মই এতিয়া আকৌ টিফিন লৈ টিফিনবিলাক সাজু কৰিছোঁ, ৰেডি হৈ অফিচলৈ যাব লাগিব। গতিকে এতিয়া ধুমধামকৈ ভাত কেইটামান লৈছোঁ আৰু সময়টো অকণমান দেৰিয়ে হৈ গৈছে। মই অকণমান লৈছোঁ খাবলৈ, তেনেই অকণমান লৈছোঁ, সময় নহ'ব। আৰু ভিডিঅ'টো ইমানতে সামৰিছোঁ। ভাল পালে লাইক শ্বেয়াৰ কমেণ্ট কৰিব বুলি আশা কৰিলোঁ। ধন্যবাদ।